ডাঙৰীয়াই এতিয়া বুদ্ধিজীৱীক এটেক কৰিছে লাহে লাহে সকলোকে এটেক কৰা আৰম্ভ হ'ব তেওঁলোকে যোনে তেওঁলোকৰ মতলবত নাথাকে তাকে তেওঁলোক এটেক কৰা আৰম্ভ কৰে আৰু এতিয়া কংগ্ৰেছৰ পক্ষত বুদ্ধিজীৱী আছে বুলি কৈছে তে বুদ্ধিজীৱী কালি পৰহিলে কংগ্ৰেছৰ পক্ষত নাথাকিলে আকৌ তেওঁলোককো উল্টা ক'ব কিন্তু তেওঁলোকৰ যিটো ঐক্যমঞ্চ ইজনৰ সিজনৰ প্ৰতি তেওঁলোকৰ ভাৱ একেবাৰে বেয়া আৰু তেওঁলোকৰ মাজত যি কাজিয়া সেই কাজিয়াই অসমৰ জনতাক কেতিয়াও মুখ হেৰি কৰিব নোৱাৰে কেতিয়াও তেখেতক আকৰ্ষিত কৰিব নোৱাৰে সেইকাৰণে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যি মন্তব্য কৰিছে কংগ্ৰেছপন্থী বুদ্ধিজীৱীকো তেওঁ কৈছে এইটো তেওঁলোকৰ নিজৰ কথা আজি কৈছে কাইলৈ আকৌ ভাল বুলি ক'ব মই এইটো তেওঁলোকক বিশ্বাস নকৰোঁ সব বুদ্ধিজীৱীক কোৱা নাই কিছু সংখ্যক বুদ্ধিজীৱীক একাংশ বুদ্ধিজীৱী কংগ্ৰেছৰ লগত আছে বুলি কয় এইটো কংগ্ৰেছৰ স্প'ক্স পাৰ্চন হিচাপে কাম কৰে এইটো আমাৰ দলে আগতেও কৈছে এতিয়াও কৈছে আৰু যিকেইজনৰ কথা কৈছে আজি তেওঁলোকক অখিল গগৈ কৈছে 3 দিন পাছত দেখিব আকৌ তেওঁৰ ফেভাৰতে অখিল গগৈ ডাঙৰীয়াই কৈছে মই তেওঁলোকৰ স্থিতি কোনো দিনেই দেখা নাই যে কিবা এটা ক্ষেত্ৰত স্থিতিত লম্বা হৈছে তেওঁলোকে মিলিব বিচাৰে মিলিব নোৱাৰে তেওঁলোকৰ মাজত এইটো থাকে ইজনে সিজনক বোকা ছটিওৱা কিন্তু এটা সময়ত আকৌ মিলে সেইকাৰণে তেওঁলোকৰ স্থিতি সম্পৰ্কে মই কমেণ্ট দিবলৈ আচৰিত